हेलो एवरीवन की खबर आपनालोकर आरो सकलोके नतुन एटा भिडिओ লৈ শুভেচ্ছা জনাইছো এইফালে হিয়া হৈ উঠাই নাই এইয়া আঠুৱাটো খিকিখন যেতিয়া খুলি দিলো আঠুৱাটো খুলি দিয়াতে হে এতিয়া উঠিছে আৰু ৰাতিপুৱা শুই উঠিয়ে বেলেগৰ কোচত মানে নেদায় অকনমান সময় মই লব লাগিব তাৰ পাছতহে আৰু এতিয়া আহিলো মই কচু বুটলিবৰ কাৰণে বহুত দিন হল কচু খুৱাই নাই আৰু সেই কাৰণে ভাবিলো কচু ঠাৰিবিলাকো ইমান ধুনিয়া হৈ আছে এই কাৰণে কচু ঠাৰিবিলাক উঠাব আহিলো আমাৰ ঘৰত ইমানে কচু আছে কলা কচু ঠাৰি আৰু মই বিৰাটেই খাই ভাল পাওঁ মই খাই থাকিলেও মানে হেপা নপলাই আৰু মোৰ ভিডিঅত প্ৰায় দেখিবই আৰু বহুতে কয় কচু ভিডিঅকে দি থকা বুলি আৰে মই মানে জন্তু এটা দিনটো কি কৰো গুটেখিনি মই দেখুৱাও আৰু এতিয়া সেইকাৰণে আজি ভাবিছো কচুৰ তৰকাৰী বনাম আৰু তাকে আপোনালোককো দেখুৱালো কচু বিলাক যে ইমান ধুনিয়া হৈ আছে মানে আৰু ঢেকিয়া কচু এইবোৰ খাই মানে ঘৰৰ শাক-পাচলি খাই বিশেষকে বিৰাতে ভাল পাওঁ আৰু তাকে আজি অলপ বনাম আৰু ভালকে ইয়া চাওকচোন কি ধুনিয়া হৈ আছে কচুৰ কুমলীয়া পাতৰ পিটিকা যে এটো ভাল লাগে খাই আৰু মই এইখিনি উঠাই কৰি ললো বেছি নহয় বাৰু অলপহে আমাৰ ঘৰত যেটো খোৱা মানুহ নাই আধা পেলাই দিবলগীয়া হয় মই ভাতে নাখাও লাগে কচুকে খাম আৰু হিয়া গয়া ভাত খাব লৈছো ভাজি ভাত এটা বেঙেনা এটা পুৰিছো আজি বেঙেনা পিটিকা দিয়ে খাও আৰু এয়া হৈছে সৰিয়হৰ শাক কাটি কৰি থৈ দিয়া গৈছে আৰু ভেদাইলতাৰ পাত যোগাৰ কৰি থৈ দিয়া গৈছে এইফালে হিয়াই কাপোৰ ধুব গৈছে দেখিছে এয়া কি কৰিছা পুপু ও তোমাক নিনিলে নাই দিয়া পাপা পুপু গল পাপা ফুফু গল তোমাক নিনিলে চুম এটা দিয়াচোন মোক ধুনীয়াকে দিয়া ধুনীয়াকে দিয়া চুম এটা নিদিয়া চুম ওলাজে বাহিৰ পেলাগে না কি এইটো পেলালে বটলটো পেলাই বাহিৰত গৈছে আনিব হয়তো বটল পেলালে এইফালে পৰিল কি হ'ল দেখোন এই বটলটো পেলাই বাহিৰ লাগি যায় কওকচোন কি হ'ল দেখোন কি হ'ল বটল পেলাই দিলা ঘূৰি আহা দিয়া ঘূৰি আহা এফালে ঘূৰি আহা এইফালে আৰু এফালে নৰসিংহ পাত কেইটামান উঠাই লৈ আহিছো ঘৰতে নৰসিংহ পাতটো আছে বহুত আৰু এখিনি বলো ধুনীয়াকৈ এৰাই কৰি থৈ দিও নৰসিংহ পাত ভেদাইলতা কচু দি বনাম আৰু মাছ আছে আৰু শাকখিনিও সৰিয়হৰ শাকো ধুনীয়াকৈ কাটি থৈ দিয়া গৈছে সেইখিনিও বনাম আজি মানে বৰা বনাম বুলিও ভাবিছো ভেদাইলতাৰ বৰা খাই আমাৰ ঘৰত ভাল পায় কচুবিলাকো খাই যদি ইমানটা ভাল নাপায় কিন্তু বেছিভাগ মানে বনালে ময়ে খাব লাগে আৰু মাছ কাৱৈ মাছ আৰু গৰৈ মাছ চব মানে আছে তেনেকৈ ভাজি কৰি লৈছো মাছখিনি আৰু লগতে মই কেঁচা জলকীয়া আৰু পিয়াজ কাটি লৈছো এয়া শাকখিনিও কাটি লৈছো ভাজিবৰ কাৰণে আৰু গোটেইখিনি নৰসিংহ ভেদাইলতা মিক্সিত গুৰি কৰি লৈছো এতিয়া বলো মানে নৰসিংহ ভেদাইলতা মিক্সিত গুৰি কৰি লৈছো আৰু তাৰে অকনমান থৈ দিম বৰা বনাবৰ কাৰণে আৰু অকনমান মানে তৰকাৰী বনাম এইখিনি চাওকচোন ধুনীয়াকৈ গুৰি কৰি লৈছো আৰু পেলাই নিদু মই হিঠাটো যে ধুনীয়াকৈ মিহিকৈ গুৰি কৰিছো আৰু পেলাই নিদু আৰু এতিয়া মই প্ৰথমে ভাজিখিনিকে বনাই লওঁ বুলি ভাবিছো শাকৰ ভাজিখিনি আৰু বনাই কৰি লৈ এতিয়া আৰু কচু সিজাই লৈছো যে কচুখিনি আগতে সিজাই লৈছো কুকাৰত সিজাই লৈ ইয়াতে মছলা দি একেবাৰে বহাই দিম আৰু পিয়াজ দিছো মছলাখিনি দিছো দি পেলাই কচুখিনি বহাই পেলাই ইয়াতে মই নৰসিংহ আৰু এইখিনি যে গুৰি কৰি থৈছিলো সেইখিনি দিছো আৰু এইফালে চাওকচোন মোৰ হৈ গ'ল কচু তৰকাৰী চাওকচোন কিমান ধুনীয়া হৈছে ইয়া দেখিছে দেখিলে মানে খাওঁ লাগি যায় আৰু এইখিনি হৈছে শাকৰ ভাজি আৰু এতিয়া বৰা বনাবৰ কাৰণে বেচন অলপ লৈছো আৰু পিয়াজ জলকীয়া ধনিয়া পাত লৈছো লগতে ভেদাইলতা নৰসিংহ পিচি থৈছিলো তাকে লৈছো মানে মচুৰ দালি দি বেছি ভাল লাগে খাই মচুৰ দালি আজি তিওৱা নহল সেই কাৰণে মই বেচনে দিয়ে বনাম আৰু এতিয়া হলো চাহ একাপ খাই লওঁ দুপৰীয়া চাহ একাপ খোৱা হোৱাই নাই
তাকে চাহ একাপ বোলো খাই কৰি লওঁ, তাৰপাছত বৰাকেইটা বনাম আৰু সেইকেইটা মানে অলপ দেৰিকৈ বনাম ভাত খোৱাৰ আগে আগে খাবৰ কাৰণে। তেতিয়া গৰমে গৰমে খাই মানে ভাল লাগে। আৰু এইখিনি ধুনীয়াকৈ মিলাই কৰি লৈছোঁ। আৰু কোনে কোনে খাই ভাল পায় বৰা জনাব দেই। মই বনাওঁহে তেনেকৈ বৰাটো কমাই দিছোঁ বাৰু খোৱা গেছৰ কাৰণে। আৰু ভাতকেইটা চচপেনতে বনাইছোঁ আজি। এইফালে বৰাকেইটা বনাই কৰি লওঁ। এইবিলাক মানে বনাই কৰি বিৰাটেই ভাল পাওঁ। যিকোনো খানাই হওক মই যোগাৰ থাকিলে এইবিলাক মানে বেলেগ বেলেগ ধৰণৰ খানাবিলাক বনাই থকা যায়। আৰু এয়া আৰু পকৰি বুলি ক'লে বন্ধাকবিৰ পকৰি মই আগতে দিছিলোঁ ভিডিঅ'। বেলেগ বেলেগ পকৰি বনাই থকা যায়। আৰু এইফালে চাওকচোন কিমান ধুনীয়া হৈছে এইকেইটা। আৰু ভেদাইলতা নৰসিংহটো মানে মিহিকৈ কাটি দিলেও তেনেকৈও ভাল লাগে খাই মচুৰ দালিৰ লগত। আজি এনেকৈয়ে বনাইছোঁ আৰু এতিয়া নৱেম্বৰ মাহ, কিন্তু ইমানেই গৰম এতিয়াও মানে এই দিনত চাওকচোন ৰ'দটো একে ডাইৰেক্ট পৰিছে পাকঘৰতে। এনেও গৰমটো বেছিয়ে আৰু ৰাতিও ফেন চলাই শুবলগীয়া হয়, ইমানেই গৰম এতিয়া ইমান। আৰু 2-4 বছৰ পিছত কি হ'ব ঠিকেই নাই আৰু মানুহ থাকিব নোৱাৰা হ'ব তাৰমানে গৰমত। আৰু এইফালে পকৰিৰে দি ভিডিঅ'টো ভাল লাগিলে ভাত খাই কৰি যে তেতিয়া শুলোঁ আৰু ভিডিঅ' কৰিব নহ'লে হিয়াক লৈ শুলোঁ। আৰু এতিয়া আহিছোঁ চাহ তাহ খাই কৰি আহিছোঁ। এতিয়া কাপোৰযোৰ আকৌ অকণমান সেইখিনি কৰোঁ, ওলাই কৰি লৈছোঁ। এতিয়া বাজিছে 6:30, এঘণ্টামান এইখিনি কৰোঁ আৰু কৰি আকৌ ভাতত লাগিব আছে ৰাতি।